থেংকছ, ধন্যবাদ। আজি দিনটো বিশেষ ভাল আছিলে নেকি? ভগৱন্তৰ কৃপাত বহুত বহুত ধন্যবাদ। কষ্টও আছিলে বহুত, ৰাতিপুৱাৰ পৰা বহুত খাটিব লাগে, কষ্ট কৰিব লাগে, তেতিয়া অলপমান চুবলৈ পোৱা হয়। তাকো বাকীও সোমায়, বহুত বাকীও সোমায়, ওলায়ো যায়, এনেকৈ আৰু চলি থাকে। কিন্তু আজি ভাল আছিলে অলপ বুলি ভাবিছোঁ। যেনেও আজি পূজা দুই এদিনত ইমান ভাল নাছিলে, অলপ দিগদাৰী হৈছিলে। কিন্তু আজি অলপ ঠিকেই বুলি ক'ব পাৰি, কাৰণ আজি অলপ পে'মেণ্টটো কৰিব পাৰিলোঁ। তাৰ উপৰিও অলপ হাততো থাকিলে, বিশেষকৈ মোটামুটি ভাল বুলি ক'ব পাৰি। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে এনেধৰণে সদায় এনেদৰে ভাল হৈ থাকে। আৰু আইডিয়া দিবচোন, আৰু ভাল যদি কিবা আছে কৰিব পাৰোঁ। প্ৰভু ঈশ্বৰ আপোনালোকৰ ওচৰত বহুত বহুত ধন্যবাদ। আপোনালোকে ৰীলবিলাক চাব, মোৰ মাজে মাজে লাইক কৰি যাব, ছাবস্ক্ৰাইব কৰি যাব, আগবাঢ়ি যাবলৈ উৎসাহ দিব, আশীৰ্বাদ কৰিব, যাতে সকলো ভালে কুশলে চলি থাকে। প্ৰভু ঈশ্বৰ বহুত বহুত ধন্যবাদ আপোনালোকলৈ।